শাওন মাহৰ বলবম উপলক্ষে শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত আজি হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে। সমান্তৰালভাৱে আজি পুৱা আনুমানিক 9 বজাত শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত উপস্থিত হয় শোণিতপুৰ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া কৰবী শইকীয়াকৰণ। শোণিতপুৰ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া কৰবী শইকীয়াকৰণ শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত উপস্থিত হৈ পূজা অৰ্চনা কৰি সকলোৰে মংগল কামনা কৰে। এক উদুলি মুদুলি পৰিৱেশ দেখা গ'ল আজি শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত। মোৰে ভাগ্য যে মই এনেকুৱা ঐতিহ্যমণ্ডিত শিঙৰী মন্দিৰত আহি বাবাৰ দৰ্শন কৰিবলৈ পাইছোঁ। মোৰ সৌভাগ্য আৰু সুন্দৰ পৰিৱেশৰ মাজত শাওন মাহত এনেকুৱা এটা পবিত্ৰ দিনত সোমবাৰ এটাত আহি বাবাৰ দৰ্শন কৰিব পৰাটোৱে সকলোৰে বাবে কাম্য আৰু তেওঁলোকে বিচাৰে আৰু তেনেধৰণকে মই সকলোৰে ভক্তৰ হৈ পেলাই বাবাৰ ওচৰত এইটোৱে আশীৰ্বাদ বিচাৰিছোঁ যাতে সকলোৱে কুশলে মংগলে থাকিব। ধন্যবাদ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্য ৰিপৰ্ট, অসম আদিত্য।